18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এটা অতি শোকাবহ খবৰ যে ৰাজ্যত এতিয়া চৌদিশে মৰণ ফান সদৃশ হৈ পৰিছে মৰা গছ ৰাজ্যৰ যিকোনো ৰাজপথত আপুনি যাব নোৱাৰে এনে মৰা গছ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিত এতিয়া মৰণ ফান সদৃশ হৈ থিয় হৈ আছে কিছুদিন পূৰ্বে গুৱাহাটীত এটা এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল সোণাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল এজোপা মৰা গছ বাগৰি পৰাৰ বাবে আৰু এতিয়া অনুৰূপ ঘটনা এবাৰ সংঘটিত হ'ল চান্দুবিত পিতা পুত্ৰই অকালতে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে মৰা গছ বাগৰি পৰাৰ বাবে আৰু স্কুটিৰে গৈ থকা অৱস্থাতে দুই পিতা পুত্ৰৰ ওপৰত বাগৰি পৰে এডাল মৰা শাল গছ আৰু থিতাতে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল দুই পিতা পুত্ৰই আৰু এই মৃত পিতা পুত্ৰৰ ঘৰ বৰদুৱাৰ বাগান অঞ্চলৰ অন্তৰ্গত হালখেৰা গাঁৱত আৰু তেওঁলোকে সন্ধিয়াৰ ভাগত এখন স্কুটিৰে চান্দুবিৰ মুদুকি ৰাজাপাৰা পথেৰে আহি আছিল আৰু তেনে সময়তে ঘটিল এই দুৰ্ভাগ্যজনক ঘটনা পলাপাৰী থানাৰ অন্তৰ্গত চান্দুবিৰ সমীপৰ গুটি পথাৰত এই শোকাবহ ঘটনা সংঘটিত হৈছে সোমবাৰে সন্ধিয়া এডাল মৰা শালগছ পথৰ কাষত দীৰ্ঘদিনে থকা এজোপা মৰা শালগছ বাগৰি পৰাত কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল পিতা পুত্ৰই স্কুটিৰে আহি থকা অৱস্থাত পিতা পুত্ৰৰ ওপৰত বাগৰি পৰে সেই মৰা শালগছজোপা এই ঘটনাত কাৰ্তিক ৰাভা নামৰ লোকজনৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ 11 বছৰীয়া পুত্ৰ ভিগু ৰাভায়েও কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল কাৰ্তিক ৰাভায়ে স্কুটি চলাই আহি আছিল লগত আহি আছিল 11 বছৰীয়া পুত্ৰ ভিগু ৰাভা আৰু তেওঁলোকে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল তেওঁলোকে পথেৰে আহি থকা অৱস্থাতেই তেওঁলোকৰ ওপৰত বাগৰি পৰে সেই মৰা শালগছজোপা আৰু ফলত থিতাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় দুই পিতা পুত্ৰই আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোত এতিয়া শোকৰ ছাঁ পেলাইছে চাঞ্চল্যৰ সৃষ্টি কৰিছে জানিব পৰা মতে দুই পিতা পুত্ৰৰ ঘৰ বৰদুৱাৰ বাগান অঞ্চলৰ অন্তৰ্গত হালখেৰ গাঁৱত আৰু তেওঁলোকে সন্ধিয়াৰ ভাগত AS25 AB 137 নম্বৰৰ এখন স্কুটিৰে তেওঁলোকে চান্দুবিৰ মুদুকিৰ পৰা ৰাজাপাৰাৰ যি পথ আছিল সেই পথেৰে তেওঁলোক আহি আছিল আৰু সেই সময়তে পথৰ কাষত থকা মৰা শালগছজোপা জমদূতৰ ৰূপত তেওঁলোকৰ ওপৰত বাগৰি পৰে আৰু তাৰ ফলতে মৃত্যু হয় দুই পিতা পুত্ৰৰ আৰু কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল কাৰ্তিক ৰাভা আৰু তেওঁৰ 11 বছৰীয়া পুত্ৰ ভিগু ৰাভাই আৰু এই ঘটনাৰ পিছতে ঘটনাস্থলীত পলাশবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় বন বিভাগৰ লোক উপস্থিত হয় আৰু স্থানীয় ৰাইজ তথা গাঁও প্ৰধান সকলো সমবেত হয় আৰু সকলোৱে প্ৰশাসনৰ বন বিভাগৰ লোক নিৰ্মাণ বিভাগৰ যি গাফিলতি এই গাফিলতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ সকলোৱে একেমুখে গৰিহণা দিছে আৰু আৰক্ষীয়ে দুইগৰাকী পিতা পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে তাৰ সমান্তৰালকৈ এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৰ পিতা পুত্ৰৰ মৃত্যু হোৱাৰ পিছত নিথৰুৱা হৈ পৰিছে আৰু সেই নিথৰুৱা পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে আমাৰ ওচৰত কিছু দৃশ্যাংশ আছে সেই দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিম এই দুই পিতা পুত্ৰ অতি কৰুণভাৱে তেওঁলোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল সোমবাৰৰ সন্ধিয়া আৰু মিৰ্জা চান্দুবি পথছোৱাৰ কথা যদি আমি ক'বলৈ যাওঁ এই পথছোৱা সম্প্ৰসাৰণৰ নামত কিন্তু বহু ভাল গছ বহু জীৱিত গছ কাটি তহিলং কৰি পেলাইছে এফালৰ পৰা বন বিভাগ আৰু লোক নিৰ্মাণ পথ বিভাগে তেওঁলোকে ইজোপাৰ পিছত সিজোপা গছ কাটিছে গছ কটাক লৈ প্ৰতিবাদ হৈছে কিন্তু এনে জীয়া গছবোৰ তেওঁলোকে কাটি পেলাই কিন্তু মৰা গছ যিসমূহ থাকে সেইসমূহ তেওঁলোকে কাটিবলৈ যেন নেদেখে তাৰ কোনো দায়িত্ব তেওঁলোকে নলয় আৰু তাৰ ফলতে ইটোৰ পিছত সিটো এতিয়া দুৰ্ঘটনা এনেদৰে সংঘটিত হৈছে ৰাজ্যত যেন এক প্ৰকাৰ এতিয়া ৰাজপথত ওলাবলৈ সাধাৰণ জনতাৰ ভয় হৈছে ক'ত এনেধৰণৰ মৰা গছ মৃত্যুদূতৰ ৰূপত থাকিব কেতিয়া গাত বাগৰি পৰিব কোনেও নাজানে বিভাগীয় কৰ্তৃপক্ষৰ এইবোৰলৈ চকু দিবলৈ তেওঁলোকৰ কোনো সময় নাই কোনো কাণসাৰ নাই তেওঁলোকে এনেদৰে জনতাৰ জীৱন বিপন্ন কৰি এনেধৰণৰ মৰা গছবোৰ মৰণ ফান সদৃশ কৰি ৰাজপথৰ কাষত ৰাখিছে সেই গছবোৰ তেওঁলোকে কাটি পেলোৱাৰ ব্যৱস্থা নলয় কিন্তু পথ সম্প্ৰসাৰণ বা বিভিন্ন সময়ত সৌন্দৰ্য বৰ্ধনৰ বিভিন্ন আঁচনিৰ নামত তেওঁলোকে কিন্তু ভাল গছবোৰ কাটি পেলোৱা পৰিলক্ষিত হৈছে আৰু
শেহতীয়াকৈ এই যি চান্দুবিৰ ঘটনা সোমবাৰে সন্ধিয়া সংঘটিত হ'ল তাৰ পিছত বিভাগীয় কৰ্তৃপক্ষৰ এনে গাফিলতিৰ বিৰুদ্ধে পুনৰ সৰব হৈছে ৰাইজ কিন্তু আমি যদি চাওঁ যে পৰীক্ষা দিবলৈ আহি গুৱাহাটীতো এগৰাকী দুৰ্ভগীয়া ছাত্ৰীয়ে কেইদিনমান পূৰ্বে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু এগৰাকী সহপাঠী ছাত্ৰৰ সৈতে তেওঁ পৰীক্ষা দিবলৈ আহিছিল আৰু সেই সময়তে পাণ্ডু মহাবিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ আছিল আৰু যি ভূতনাথৰ কালীপুৰ অঞ্চলত এজোপা গছ বাগৰি পৰি সেই ছাত্ৰীগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল আৰু তাৰ পিছতো তেনেধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সকলোৱে ইয়াৰ বাবে যি সংশ্লিষ্ট বিভাগ জগৰীয়া হয় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছিল কিন্তু প্ৰশাসন তথা চৰকাৰৰ গা নলৰিল কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল আৰু এনেদৰে মৰণফান সদৃশ শুকান গছবোৰ যিদৰে থাকিলে তাৰ তেনেদৰেই থাকিবলৈ দিলে তাৰ পিছতো এই ক্ষেত্ৰত কোনো ধৰণৰ অভিযান নচলিল প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্বই নিদিলে এগৰাকী অতি মেধাৱী ছাত্ৰীৰ জীৱন শেষ হৈ গ'ল তাৰ পিছতো কোনো ধৰণৰ তৎপৰতা চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা দেখা নগ'ল আৰু তাৰ পিছত পুনৰ একে ধৰণৰ অনুৰূপ এক শোকাবহ ঘটনা সংঘটিত হৈছে এতিয়া চান্দুবিত পিতা পুত্ৰ এতিয়া মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে মৰণফান সদৃশ এনে মৰা গছৰ বাবেই আৰু তাৰ পিছতে পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে সেই দুৰ্ভগীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে সমান্তৰালকৈ এই কাণ্ডৰ বাবে যিসকল জগৰীয়া তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব এই গুৱাহাটীত যিগৰাকী পৰিস্মিতা হাজৰিকা বুলি ছাত্ৰীৰ মৃত্যু হৈছিল তাৰ পিছতে সকলোৱে একেমুখে ঘটনাক গৰিহণা দিছিল আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল কিন্তু তাৰ পিছতো ৰাজ্যৰ বিভিন্ন স্থানত গ'লে এই মুহূৰ্তটো আপোনালোকে দেখিব এনে ধৰণৰ মৰণফান সদৃশ মৰা গছ পথৰ কাষত এতিয়াও আছে বহু স্থানত কিন্তু সেইসমূহ বিচাৰি উলিয়াই কাটি জনতাৰ জীৱন সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কিন্তু কোনো ধৰণৰ ব্যৱস্থা আজি কুপতি চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা লোৱা হোৱা নাই যাৰ ফলত পুনৰ চান্দুবিত এই শোকাবহ ঘটনা সংঘটিত হৈছে অকালতে হেৰাই গৈছে পুনৰ দুটা জীৱন আৰু 30 বছৰীয়া কাৰ্তিক ৰাভা নামৰ লোকজনে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে লগতে তেওঁৰ 11 বছৰীয়া পুত্ৰই মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে যি ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ইয়াৰ পিছত এতিয়া প্ৰশ্ন হৈছে আৰু কিমানজন লোকে এনেধৰণে অকাল মৃত্যুক সাৱটি ল'ব লাগিব কেতিয়া গা লৰিব সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ বিভিন্ন আঁচনিৰ নামত তেওঁলোকে গছ কটা পৰিলক্ষিত হয় বিভিন্ন সময়ত গছ কটাক লৈ প্ৰতিবাদ হৈছে উন্নয়নমূলক আঁচনি লয় তাৰ বাবে তেওঁলোকে যিবোৰ সজীৱ গছ থাকে সেই গছসমূহ কাটি পেলায় কিন্তু এনে মৰা শুকান যিবোৰ গছ মৰণফান সদৃশ হৈ থাকে সেই গছসমূহক কটাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে ইটোৰ পিছত সিটোকৈ প্ৰাণহানি হৈছে তাৰ পিছত এতিয়া চৰকাৰৰ গা লৰিবনে নাই তাৰ পিছত এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ গা লৰিবনে নাই সেইটোৱে হৈ পৰিছে এই মুহূৰ্তৰ এটা জটিল প্ৰশ্ন এতিয়া ৰাজ্যত আৰু বিভিন্ন প্ৰান্তত থকা এনে মৰা গছসমূহ কাটিবলৈ চৰকাৰী পক্ষই কিবা নিৰ্দেশ দিবনে ইয়াৰ পিছত তেওঁলোকে যিসমূহ বিভাগ আছে সেই বিভাগসমূহৰ গা লৰাব পাৰিবনে দায়িত্বহীন তেনে বিভাগৰ বৰমূৰীয়া সকলৰ গা লৰিবনে তেওঁলোকে এনে ধৰণৰ মৰা গছসমূহ কাটি পেলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিবনে কাৰণ দেখা যায় যে ৰাজ্যৰ ৰাজপথসমূহ ইতিমধ্যে মৰণফাণ্ডত পৰিণত হৈছে বিভিন্ন প্ৰান্তত দেখা গৈছে টোল গেট বহুৱা হৈছে তথাপিও ৰাস্তাৰ অৱস্থা কিন্তু এতিয়াও তথৈবচ এক কদৰ্য অৱস্থাত পৰিণত হৈছে ৰাজ্যৰ ঘাইপথসমূহ সেইসমূহলৈ কোনো ভূক্ষেপ নাই টোল সংগ্ৰহ কৰি আছে তাৰ পিছতো ৰাস্তাৰ কাষত এনে ধৰণৰ যিবোৰ মৰা গছ থাকে মৰণফান সদৃশ হৈ থাকে সাধাৰণ এজাক বতাহত এনে গছ ভাগি পৰিব পাৰে ইতিমধ্যে পৰিছে ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈছে ইজনৰ পিছত সিজন লোকে কৰুণ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে এই ক্ষেত্ৰত এতিয়া বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব আৰু সমান্তৰালকৈ ৰাজ্য চৰকাৰখনে জনতাৰ জীৱন সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰী বিভাগসমূহক কেনেধৰণৰ নিৰ্দেশ প্ৰদান কৰে এই ঘটনাৰ পিছত সেইটো কিন্তু লক্ষণীয় হ'ব তাৰ ওপৰতো সকলোৱে দৃষ্টি নিবদ্ধ থাকিব নিশ্চয়কৈ এটা অতি শোকাবহ ঘটনা এই ঘটনাই এতিয়া সকলোৰে মন মগজু জোকাৰি গৈছে এতিয়া ঘৰৰ পৰা ওলাবলৈ সাধাৰণ জনতাই ভয় খাবলগীয়া হৈছে কিয়নো ৰাস্তাত ক'ত কেনেদৰে এনে ধৰণৰ মৰণফান সদৃশ মৰা গছ গাতে বাগৰি পৰে কোনেও নাজানে আৰু এইসমূহ চাবলৈ এতিয়া কাৰো সময় নাই সংশ্লিষ্ট যিসমূহ বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোক
সীমাত তেওঁলোক নিৰ্বিকাৰ তেওঁলোক চকুমুদা কুলি আৰু এই ক্ষেত্ৰত এতিয়া চৰকাৰে জনতাৰ জীৱন সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেনেধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰে তাৰ ওপৰত কিন্তু সমগ্ৰ ৰাজ্যবাসীয়ে দৃষ্টি ৰাখিব এই মুহূৰ্তত মই মৃদু পৱনে বিদায় মাগিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ